মুখ্যমন্ত্ৰীক মুকলিকৈ হত্যাৰ ভাবুকি মুবাৰক আৰু মুতালেবৰ কাণ্ডত সৰ্বত্ৰ প্ৰতিক্ৰিয়া প্ৰশ্ন উঠিছে এয়া ইছলামিক জেহাদৰ অংশ নেকি 15 আগষ্টত ভুৰাগাঁৱৰ আব্দুল মুতালেব আৰু 16 আগষ্টত জুৰিয়াৰ গদাইমাৰীৰ মুবাৰক আলী নামৰ দুটা ফেচবুক একাউণ্টৰ পৰা হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছিল মৃত্যুৰ ভাবুকি মুতালেবে 1 কোটি টকা আৰু মুবাৰকে 2 কোটি টকা পালেই মুখ্যমন্ত্ৰীক হত্যা কৰিম বুলি ভাবুকি দিছিল বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৰ্বত্ৰ বিজেপিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই ক'লে এয়া ইছলামিক জেহাদৰ অংশ পুলিয়ে পুখাই উভালিব লাগে এনে অপশক্তিক আমাৰ চৰকাৰে এই গোটেই বিষয়সমূহ খুব গুৰুত্বপূৰ্ণভাৱে লৈছেও সুৰক্ষা এজেন্সিসমূহ সুৰক্ষাভাৱে লৈছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাম কৰি আছে ৰাইজৰ আশীৰ্বাদৰ অৱস্থানিত তেখেতে আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোনে যিমানে শত্ৰু এনেকুৱা সৃষ্টি নকৰক ইয়াৰ আপোনালোকে দেখিছে যে এটা ইছলামিক জেহাদ এটা পেন ইছলামাইজেশ্যন গোটেই সমগ্ৰ পৃথিৱীত আৰম্ভ হৈছে অসম আৰু ভাৰতবৰ্ষত আছে গতিকে এইবোৰ এটা গভীৰ ষড়যন্ত্ৰ গতিকে এনেকুৱা ধৰণৰ জাহাদীবোৰকো সোনকালে চিনাক্ত কৰিব লাগিব এই জাহাদীবোৰক পুলিয়ে পুখালিয়ে মানে তেওঁলোকক উঘালিব লাগিব আৰু মই ভাবোঁ যে অনাগত সময়ত ভাৰতৰ আৰু অসমৰ জনগণে এই ক্ষেত্ৰত নেতৃত্ব লৈ কাম কৰিব বৰাকৰ বিজেপিৰ বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থই ক'লে একাংশৰ লক্ষ্য হৈছে ভাৰতক আগ্ৰাসন কৰা ভাৰতৰ সভ্যতা সংস্কৃতি ধ্বংস কৰা মাতৰম নকয় যাতে ভাৰত মাতা কি জয় নকয় হা ভাৰত মাতাৰ ই ভাৰতত থাকি কেনে ভাৰতৰ অনিষ্টৰ কাৰণে সদায় চিন্তা কৰি থাকে ইহঁতে চিফ মিনিষ্টাৰৰ ক্ষেত্ৰত থোৰাই ভাল কথাই ক'ব আৰু সেইকাৰণে মই ভাবোঁ যে আজিৰ দিনত যিখিনি মানুহ আছে সেইখিনি মানুহৰ সিহঁতৰ মানসিকতাটো হৈছে যে ভাৰতবৰ্ষটোৰ আগ্ৰাসন কৰা ভাৰতবৰ্ষটো নাইকিয়া কৰা আৰু ভাৰতবৰ্ষৰ সংস্কৃতি সভ্যতাটো ধ্বংস কৰা পাকিস্তানৰ পৰা পাই আছে আৰু পাকিস্তান বাংলাদেশ বা এইখিনি যিখিনি ইছলামিক যিখিনি ফাণ্ডামেণ্টেলিষ্ট যিখিনি অৰ্গেনাইজেশ্যন আছে ISI এইবোৰৰ পৰা সিহঁতৰ মানে যদিও মই ভাবোঁ যে চেইন চিষ্টেমটো চেইন চিষ্টেম আৰু পাকিস্তানৰ লগত চিষ্টেমটো চেইন চিষ্টেম ISIৰ লগত চিষ্টেমটো চেইন চিষ্টেম আৰু সিহঁতৰ কিন্তু এটাই মেণ্টেলিটি ভাৰতবৰ্ষখন আমি হেক কৰি দিব লাগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াক লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি ফেৰদৌছ জিন্নাই ক'লে মুতালেবৰ নামত নাৰায়ণ দাস নামৰ এজনে কৰিছে এই কাণ্ড আৰক্ষীয়ে তদন্ত কৰি দোষীক শাস্তি দিয়ক ছ'চিয়েল মিডিয়াত ফেচবুক একাউণ্টত মিণ্টুমণি ৰাজ নামৰ এজন ব্যক্তিয়ে পোষ্ট কৰিছে যে ভুৰাগাঁৱত আব্দুল মুতালেব যিজনৰ ফেচবুক একাউণ্টৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল এয়া প্ৰকৃতাৰ্থে নাৰায়ণ দাস নামৰ এজন ব্যক্তিয়ে ভুৱা ফেচবুক একাউণ্ট বনাই এনেধৰণে কমেণ্ট কৰিছে গতিকে আমি পুলিচ প্ৰশাসনক বিনম্ৰ আহ্বান জনাইছোঁ যে বিষয়টো অধিক গুৰুত্ব সহকাৰে তদন্ত কৰে আৰু প্ৰকৃততে কোন দোষী নাৰায়ণ দাস আব্দুল মুতালেব না অন্য কোনোবা যদি নাৰায়ণ দাসে এনেকুৱা আব্দুল মুতালেব নামেৰে ভুৱা ফেচবুক একাউণ্ট বনাই এনেকৈ অসমৰ মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিছে বা XYZ কোনে প্ৰাণে মৰাৰ ভাবুকি দিছে তদন্তৰ জৰিয়তে পোহৰলৈ আহিব লাগে আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ মতে জুৰিয়াৰ মুবাৰকৰ নাই লিখা পঢ়া গতিকে ইমান সুন্দৰকৈ অসমীয়া কেনেকৈ লিখিব এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য ছাত্ৰ নেতাজনৰ চহীটোকে কৰিব নোৱাৰে নিজৰ ছিগনেচাৰটোকে কৰিব নোৱাৰে নিজৰ নামটোকে ভালকৈ লিখিব নোৱাৰে নিজৰ নামটোকে লিখিব নোৱাৰে সেই ব্যক্তিজনে ইমান সুন্দৰকৈ অসমীয়াত কেনেকৈ এনেকুৱা কমেণ্ট লিখিব পাৰে গতিকে মুবাৰক আলী হওক আব্দুল মুতালেবেই হওক আব্দুল মুতালেবৰটো যিটো ফেচবুক একাউণ্টৰ পৰা কমেণ্ট গৈছে সেই ফেচবুক একাউণ্ট আব্দুল মুতালেবৰ মোবাইলত নাই সেইটো সম্পূৰ্ণ ভুৱা এটা ফেক একাউণ্ট গতিকে ইয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে বা কোনোবা দুষ্ট চক্ৰৰো ষড়যন্ত্ৰ হ'ব পাৰে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24